অতি দুখৰ কথা যে আমি 2018 চনত এই দলংখন পাইছিলোঁ। পুৰণি বঙাইগাঁও আৰু চিটকাগাঁও সংযোগী এখন দলং পাইছিলোঁ। আৰু এই দলংখন 2018 চনতে অলৰেডি আমাৰ ইয়াত আধা শিল পৰিছিল বুনিয়াদী চকৰ ওচৰত। আৰু তেতিয়া আমি খুব আনন্দ হৈছিলোঁ যে আমি এখন পকী দলং পাম, যিহেতু আমি বহুত যুগ ধৰি এটা সমস্যা আছিল, সেই সমস্যা সমাধান অতি সোনকালে হ'ল বুলি ভাবিছিলোঁ। কিন্তু দেখা গ'ল যে আজি 7টা বছৰ অতিক্ৰম হ'ল, এতিয়ালৈকে এই দলংটো হৈ নহ'ল। কি কাৰণত নহ'ল সেইটো আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু আমি এই ৰাস্তাটো হ'লে বেছিভাগে আমি মেডিকেল, শিক্ষা আৰু বিভিন্ন মানে অৰ্থনৈতিকভাৱে আমি হয়তো স্বাৱলম্বী হোৱাৰ কাৰণে এটা ভাল পথ হ'ব বুলি আমি ৰাইজে আজিৰ বহুত দিনৰ পৰা এটা অপেক্ষা কৰি আছোঁ। আৰু এই ৰাস্তাটো হোৱাৰ লগে লগে আমাৰ বুনিয়াদী যিটো আমাৰ স্কুল, তাতে আমি ল'ৰা ছোৱালী যায়, এইটো আজি দলংখন নোহোৱাৰ বাবে বা ইয়াত এটা বাঁহৰ দলং আছিল, সেইটো পানী উটিয়াই লৈ গ'ল। তাৰপিছত আমি এতিয়া ঘূৰি যাব লগা হৈছে, হয় চৰাপাৰাৰো দলংটো ভাঙি গ'ল। এতিয়া আমি ইয়াৰ ল'ৰা ছোৱালী ঘূৰি যাব লগা হয় চিটকাগাঁও হৈ একদম তোমাৰ বঙাইগাঁও টাউনেদি বা বাগানৰ মাজেদি যাব লগা হৈছে। তো এই কথাটো আমি আজি যদি দলংটো ইফালেদি হৈ যায়, তে আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে য'ত নেকি 5 মিনিটৰ ৰাস্তা যে আধা ঘণ্টাৰ আগত ওলাব লগা হৈছে। মেডিকেলটো আমি যিহেতু ইয়াৰ পৰা আমাৰ চিভিল হস্পিটেলখন খুবেই তাকৰ, কিন্তু আমি এইটো ৰাস্তাটো নোহোৱাৰ বাবে আজি আমি 6-10 কিলোমিটাৰ অতিক্ৰম কৰিব লগা হৈছে। গতিকে মই চৰকাৰক হওক বা মোৰ ইয়াৰ কৰ্তৃপক্ষ, যিহেতু আমি প্ৰশাসন বিভাগক বা আমাৰ ঠিকাদাৰ মহোদয়ক মই মোৰ ফালৰ পৰাই অনুৰোধ কৰিছোঁ যে আমাৰ এই দলংখন অতি সোনকালে মানে খুব তীব্ৰগতি কাম কৰি আমাৰ দলংখন মোকলাই দিয়ে, তাৰে আহ্বান কৰিছোঁ মই আমাৰ মানে তোমাৰ চৰকাৰক হওক বা আমাৰ জিলা প্ৰশাসনক হওক বা আমাৰ ঠিকাদাৰ মহোদয়ক। ঠিকাদাৰৰ নাম হৈছে কমল গয়াৰী।